আজি আমি স্টাर्ट কৰিব গৈ আছো ক্লাস 10 ৰ 2.1 বহুপদৰ 2.1 অনুশীলনী হয় অনুশীলনী 1 ৰ ক্ষেত্ৰত কি কৈছে কিছুমান বহুপদ p of x ৰ ক্ষেত্ৰত y equal p of x ৰ লেখবোৰ তলৰ চিত্ৰ দিয়া আছে প্ৰতিটো ক্ষেত্ৰত p of x ৰ শূন্যবোৰ উলিওৱা মানে আমাক p of x ৰ শূন্যবোৰ উলাব দিছে y equal p of x ৰ লেখবোৰ দিয়া আছে মানে গ্ৰাফবোৰ দিয়া আছে আমাক তাৰ পৰা শূন্যবোৰ উলাব দিছে লেটস স্টার্ট শূন্য উলোৱাৰ মেইন টেকনিক হৈছে ইয়াত এইটোত চাবা এইয়া হেৰিটোৱে মানে ৰেখাটোৱে মানে হেৰি x এক্সিছত কেইবাৰ কাটিছে কেইবাৰ ইন্টাৰসেক্ট কৰিছে মানে যিমানবাৰ ইন্টাৰসেক্ট কৰিব কটাকটি কৰিব y এক্সিছত y অক্ষক যিমানবাৰ কটাকটি কৰিব সেইটোৱে হ'ব বহুপদটোৰ শূন্য সো এইটো y এক্সিছত একবাৰ কাটিছে y এক্সিছত তো x এক্সিছত কাটা নাই x অক্ষত কাটা নাই ইয়াত কি হ'ব শূন্য নাই ইয়াত সবা x অক্ষত কেইবাৰ কাটিছে এইটো এনেকৈ গৈছে ইয়াত x অক্ষক সোৱা এবাৰ কাটিছে এইটো x অক্ষ এইটো y অক্ষ হয় ইয়াত এবাৰ কাটিছে ইয়াত গতিকে শূন্য হ'ব 1 শূন্য ইকুয়াল 1 নেক্সট 3 নম্বৰটো চাবা এইটো কেনেকৈ গৈছে এনেকৈ গৈছে সো ইয়াত x অক্ষত এবাৰ কাটিছে আকৌ এবাৰ কাটিছে ইয়াত হ'ব তিনিবাৰ কাটিছে x অক্ষক গতিকে ইয়াৰ শূন্য হ'ব ইকুয়াল 3 শূন্য 3 নেক্সট 4 নম্বৰটো চোৱা কি কৈছে ইয়াত চাবা কেইবাৰ কাটিছে এইটো গ্ৰাফটো এনেকৈ আহিছে এনেকৈ গৈছে ইয়াত এবাৰ কাটিছে দুটা সো শূন্য হ'ব 2 শূন্য 2 নেক্সট সিমিলাৰলি এইটো চোৱা মানে হেইদৰে এইটো চোৱা কেনেকৈ গৈছে ইয়াত চোৱা x অক্ষক কেইবাৰ কাটিছে আমাক মেইন শূন্য উলাব লাগিলে x অক্ষক কিমানবাৰ কটাকটি কৰিছে সেইটো চাব লাগিব গ্ৰাফটোৱে x অক্ষক কিমানবাৰ কটাকটি কৰিছে সেইটো চাবা y অক্ষক কিমানবাৰ কাটিছে সেইটো আমাক মেটাৰ নহয় সেইটো চাব নালাগে জাস্ট এইটো চালে হ'ল এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ এইটো x অক্ষ হয় এবাৰ কাটিছে এনেকৈ গৈছে ইয়াত এবাৰ কাটিছে ইয়াত এবাৰ সো শূন্য ইকুয়াল 4 নেক্সট টু চাবা 6 নম্বৰটো এইটো ৰেখা লেখটো এনেকৈ গৈছে গ্ৰাফ এনেকৈ গৈছে ইয়াত চোৱা x অক্ষ হয় এইটো এবাৰ দুবাৰ তিনিবাৰ কাটিছে শূন্য হ'ব শূন্য ইকুয়াল 3 এইটোৱেই